এই সংগ্ৰাম চলিছে 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 অহন চৰকাৰ নাৰী সুৰক্ষা প্ৰদান কৰক নাৰী সুৰক্ষা প্ৰদান কৰক নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী সুৰক্ষা প্ৰদান কৰক নাৰীক নিৰ্যাতন বন্ধ কৰক নাৰকীয় ঘটনা ধিঙত হৈ গৈছিলে তাৰ প্ৰতিবাদত আজি এটা সমদল উলিয়াই আমি এতিয়া ৰাজহ চক্ৰ বিষয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। মেইন ইয়াত তিনিটা আমি দাবী উত্থাপন কৰিছোঁ। প্ৰথমে আমাৰ যি দুই কালপিত এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। দ্বিতীয়তে আমাৰ নাৰী সুৰক্ষাৰ আইন কঠোৰতমকৈ কঠোৰ কৰিব লাগে আৰু তৃতীয়তে আমাৰ যি ঢিংবজাৰত বেদখল আছে তাক অনতিপলমে উচ্ছেদ কৰিব লাগে। এইখিনিয়ে মূল দাবী আৰু তাৰ লগে লগে আমি সমূহ ঢিংবাসী ৰাইজক তথা দাঁতিকাষৰীয়া অঞ্চলক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই আন্দোলনৰ গইনা লৈ কিছুমান ৰাজনৈতিক ব্যক্তিয়ে যি এটা সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি সমাজৰ মাজত এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। মই ডাইৰেক্টলি কৈছোঁ যে আমাৰ যিজন ঢিং সমষ্টিৰ MLA আছে আমিনুল ইছলাম ডাঙৰীয়া, তেওঁ যোৱাকালি যি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে একে মিছা কথা কিছুমানে ৰাইজক গোটেই আমাৰ আন্দোলনটো বা গোটেই আমাৰ দাবীটো বা এই যি ব্যৱস্থা গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনটো চলি আছে এটা ডাইভাৰ্ট কৰিবৰ কাৰণে মানুহখিনিৰ মাজত এটা উশৃংখল এটা পৰিৱেশ যাতে সৃষ্টি হয় তাৰ কাৰণে তেওঁ যি প্ৰৰোচনামূলক বক্তব্য দিছে। আজি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে কৈছে যে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইতিমধ্যে আমাৰ 3খন এজেহাৰ তৈয়াৰ হৈছে। ঢিং আঞ্চলিক ছাত্ৰ সন্থাই দিব, ৰাজহুৱাভাৱে জ্যেষ্ঠ নাগৰিকসকলেও দিম বুলি কৈছে। গতিকে আমি অনতিপলমে তেখেতক 24 ঘণ্টাৰ ভিতৰত যি আইন আছে আইনৰ অনুসৰি তেওঁক গ্ৰেপ্তাৰ প্ৰদান কৰিব লাগে। একেবাৰে ওচৰত ইমান এটি ভয়ানক ঘটনা হৈ গৈছে, ভাবিলে বুকু কঁপি উঠে। ইমান কণমানিগৰাকীৰ লগত ইমান এটি জঘন্য ঘটনা হৈ গৈছে আৰু মই আজি আচলতে এগৰাকী কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী নাৰী হিচাপে আহিছোঁ নাৰীৰ পক্ষত থিয় হ'বলৈ। দোষীয়ে উচিত শাস্তি পাওক, খুব সোনকালে শাস্তি পাওক আৰু এনেকুৱা ধৰণৰ শাস্তি পাওক যাতে নেক্সট কোনোবাই ভবাৰ আগতে সেই মানসিকতা অহাৰ আগতে যাতে বুকু কঁপি উঠে দোষীয়ে, সেইখিনিয়ে ক'ম। এই সংগ্ৰাম চলিছে 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 অহন চৰকাৰ নাৰী সুৰক্ষা প্ৰদান কৰক নাৰী সুৰক্ষা প্ৰদান কৰক নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী সুৰক্ষা প্ৰদান কৰক নাৰীক নিৰ্যাতন বন্ধ কৰক। নাৰকীয় ঘটনা ধিঙত হৈ গৈছিলে তাৰ প্ৰতিবাদত আজি এটা সমদল উলিয়াই আমি এতিয়া ৰাজহ চক্ৰ বিষয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। মেইন ইয়াত তিনিটা আমি দাবী উত্থাপন কৰিছোঁ। প্ৰথমে আমাৰ যি দুই কালপিত এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। দ্বিতীয়তে আমাৰ নাৰী সুৰক্ষাৰ আইন কঠোৰতমকৈ কঠোৰ কৰিব লাগে আৰু তৃতীয়তে আমাৰ যি ঢিংবজাৰত বেদখল আছে তাক অনতিপলমে উচ্ছেদ কৰিব লাগে। এইখিনিয়ে মূল দাবী আৰু তাৰ লগে লগে আমি সমূহ ঢিংবাসী ৰাইজক তথা দাঁতিকাষৰীয়া অঞ্চলক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই আন্দোলনৰ গইনা লৈ কিছুমান ৰাজনৈতিক ব্যক্তিয়ে যি এটা সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি সমাজৰ মাজত এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। মই ডাইৰেক্টলি কৈছোঁ যে আমাৰ যিজন ঢিং সমষ্টিৰ MLA আছে আমিনুল ইছলাম ডাঙৰীয়া, তেওঁ যোৱাকালি যি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে একে মিছা কথা কিছুমানে ৰাইজক গোটেই আমাৰ আন্দোলনটো বা গোটেই আমাৰ দাবীটো বা এই যি ব্যৱস্থা গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনটো চলি আছে এটা ডাইভাৰ্ট কৰিবৰ কাৰণে মানুহখিনিৰ মাজত এটা উশৃংখল এটা পৰিৱেশ যাতে সৃষ্টি হয় তাৰ কাৰণে তেওঁ যি প্ৰৰোচনামূলক বক্তব্য দিছে। আজি ঢিং আঞ্চলিক ছাত্ৰ সন্থাই ইতিমধ্যে কৈছে যে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইতিমধ্যে আমাৰ 3খন এজেহাৰ তৈয়াৰ হৈছে। ঢিং আঞ্চলিক ছাত্ৰ সন্থাই দিব, ৰাজহুৱাভাৱে জ্যেষ্ঠ নাগৰিকসকলেও দিম বুলি কৈছে। গতিকে আমি অনতিপলমে তেখেতক 24 ঘণ্টাৰ ভিতৰত
যি আইন আছে আইনৰ অনুসৰি তেওঁক গ্ৰেপ্তাৰ প্ৰদান কৰিব লাগে সিংহল মোৰ ঘৰৰ একেবাৰে ওচৰত আৰু ইমান এটি ভয়ানক ঘটনা হৈ গৈছে ভাবিলে বুকু কঁপি উঠে ইমান কণমানি গৰাকীৰ লগত ইমান এটি জঘন্য ঘটনা হৈ গৈছে আৰু মই আজি আচলতে এগৰাকী কণ্ঠশিল্পী হিচাপে নহয় এগৰাকী নাৰী হিচাপে আহিছোঁ নাৰীৰ পক্ষত থিয় হ'বলৈ দোষীয়ে উচিত শাস্তি পাওক খুব সোনকালে শাস্তি পাওক আৰু এনেকুৱা ধৰণৰ শাস্তি পাওক যাতে নেক্সট কোনোবাই ভবাৰ আগতে সেই মানসিকতা অহাৰ আগতে যাতে বুকু কঁপি উঠে দোষীয়ে সেইখিনিয়ে ক'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত